জনাইছো একাডেমিক লাৰ্ণিং চেনেললৈ আজি আমাৰ টপিকটো হৈছে এলজেব্ৰা এলজেব্ৰা যোনটো ইন্ট্ৰোডাকচন আছে ইন্ট্ৰোডাকচনত মই কি আপোনালোকক কৰালো ফৰ্মুলাখিনি যিমানখিনি ফৰ্মুলা আপোনালোকৰ দৰকাৰ সেইখিনি আমি কৰিলো প্লাস চাৰ্ট এণ্ড ইন্ডিসেছৰ তাৰ অলপ ফৰ্মুলাখিনি কৰিলো ঠিক আছে তো আজি আমি কি কৰিম ইয়াৰ ওপৰত এক্সাৰসাইজ কৰিম যিমানখিনি ফৰ্মুলা আমি শিকিছো সেইখিনিৰ ওপৰত আমি এক্সাৰসাইজ কৰিম অলমোষ্ট আপোনাৰ এই এলজেব্ৰা চেপ্টাৰটো 3টা ভিডিঅ'ত আমি কমপ্লিট কৰিম এতিয়ালৈকে যিমান কুৱেশ্যন ল'ম সেইখিনি অলমোষ্ট কম্পিটিটিভ এক্সামত আহি গৈছে প্ৰিভিয়াছ ইয়াৰত চেন্ট্ৰেল গভৰ্ণমেণ্ট হওক বা ষ্টেট গভৰ্ণমেণ্ট হওক ঠিক আছে তো ফাৰ্ষ্ট অফ অল আজি পাৰ্ট 1 তো ইয়াত আমি কি কৰিম গোটেইখিনি আপোনাৰ ৰুটছৰ যিমান ৰুট আছে সেই ৰুটৰ ওপৰত কৰিম তো ৰুট কৰাৰ আগত কিছুমান অলপ বেছিক কনসেপ্ট জানি লওক তো ফাৰ্ষ্ট অফ অল ৰুট ইয়াৰ মিনিংটো কি ফাৰ্ষ্ট অফ অল এই ৰুট মানে হেতুটো জানিব লাগিব তে ৰুট মিনিং হৈছে ইয়াৰ হৈছে 2d পাৱাৰ হাফ মানে ইয়াৰ মিনিং হৈছে কি 2d পাৱাৰ হাফ মানে হাফটো কোনবা এটা পাৱাৰত হ'ব এতিয়া চাওক ইয়াত যদি মই কওঁ 2 হল ৰুটৰ মিনিং মই কি কৈছো 2d পাৱাৰ হাফ মানে 2d পাৱাৰ হাফ ঠিক আছে তো এটোই আছিল জানিবলগীয়া কথা আৰু অলপ আছে যে ৰুটৰ ক্ষেত্ৰত আৰু অলপ বস্তু আছে যে প্লাস মাইনাস আৰু মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত ৰুটৰ ক্ষেত্ৰত সদায় মনত ৰাখিব তো মই ইয়াতে লিখি দিছো এডিশনৰ ক্ষেত্ৰত এডিশন মানে প্লাসৰ ক্ষেত্ৰত কি হ'ব লাগিব সেম ৰুটত হ'ব লাগিব নহলে আমি প্লাস কৰিব নোৱাৰো এতিয়া চাব কি আছে সেম ৰুট এতিয়া চাওক এজ এক্সাম্পল মই ইফালে কৰাই দিছো এক্সাম্পল চাব √2 প্লাস √3 এটো আমি প্লাস কৰিব পাৰো জানো এটো আমি প্লাস কৰিব নোৱাৰো কাৰণ ৰুট সেম নাই ঠিক আছে ৰুটৰ ভিতৰত যোনটো নাম্বাৰ আছে হেটো সেম নাই আমি কেতিয়া প্লাস কৰিব পাৰিম যেতিয়া দুইটাৰ ক্ষেত্ৰত সেম ৰুট থাকিব এতিয়া চাওক √2 প্লাস √2 তাৰ মানে কেইটা √2 আছে দুটা √2 আছে মানে কি হ'ব 2√2 ঠিক আছে হেদিক তেনেকে আপোনালোকে √3 প্লাস 4√3 ইয়াত চাওক কি হৈ আছে √3 প্লাস 4√3 ইয়াত √3 কেটা আছে এটা আৰু ইয়াত কেটা আছে চাৰিটা √3 আছে তাৰ মানে টোটাল কেটা আছে পাঁচটা √3 আছে ঠিক আছে হল এটো এডিশনৰ ক্ষেত্ৰত মাল্টিপ্লিকেশন আপোনাৰ সাবট্ৰেকশনৰ ক্ষেত্ৰতো তাৰ মানে ডিভিজনৰ ক্ষেত্ৰতো সেম আছে ডিভিজন নহয় সাবট্ৰেকশন ডিভিজনৰ ডিভাইডেড প্লাস আৰু মাইনাসৰ ক্ষেত্ৰত কি হ'ব লাগিব সেম ৰুটছে হ'ব লাগিব ঠিক আছে সাবট্ৰেকশন মানে মাইনাসৰ ক্ষেত্ৰতো কি হ'ব লাগিব সেম ৰুটছ হ'ব লাগিব এতিয়া এক্সাম্পল চাব ইয়াৰ যদি কওঁ 6 minus 7√6 এতিয়া চাও এটো কি এটো আমি কৰিব পাৰিম নে এটো আমি কৰিব পাৰিম কাৰণ ৰুটৰ ভিতৰত সেম ঠাই আছে ৰুটৰ বাহিৰত জিয়ে নাথাকক আমি কৰিব পাৰিম ঠিক আছে ৰুটৰ বাহিৰত 100 থাকক 500 থাকক 1 লাখ থাকক একো নাই সৰি এতিয়া চাও 7√6 আছে আৰু √6 আছে তাৰ মানে ইয়াত কেটা আছে সাতটা আছে আৰু ইয়াত এটা আছে সব কিন্তু মাইনাস কাৰ আগত আছে ডাঙৰটোৰ আগত আছে হয় তাৰ মানে সাতটা √6 আছে আৰু ইয়াত কি আছে এটা আছে তে কি হ'ব 5√6 সৰি 6√6 সাতটা আছিল সাতটাৰ পৰা এটা গল আৰু ডাঙৰটোৰ আগত কি আছে মাইনাস আছে সেইকাৰণে মাইনাস চিন হৈ যাব ঠিক আছে সেই ঠিক তেনে কাৰণে আমি যদি ধৰো 6√9 minus 3√9 এটো আমি কৰিব পাৰিম নে এটো আমি কৰিব পাৰিম কাৰণ ৰুটৰ ভিতৰত কি আছে সেম নাম্বাৰ আছে হয় না সাবট্ৰেকশনৰ ক্ষেত্ৰতো সেম ৰুটছ থাকিব লাগিব আৰু এটা কথা আৰু অকমান ওপৰত গলে তাৰ মানে এটো আমি কৰিব পাৰিম যদি হে এই √3 ভ্যালুটো দিয়া থাকে সব এটো মনত ৰাখিব এটো আমি কৰিব পাৰিম নকৰা নহয় এটো এক্সেপচন তাৰ মানে আছে যে আমি কেতিয়া কৰিব পাৰিম যেতিয়া আপোনাৰ কুৱেশ্যনতে √3 ভ্যালু আৰু √2 আৰু √3 ভ্যালু দিয়া থাকিব ইন জেনাৰেল আমি যেতিয়া ৰুটছৰ কুৱেশ্যন কৰিম তাত আপোনাৰ এনেকুৱা যদি থাকে আমি প্লাস কৰিব নোৱাৰিম
ঠিক আছে তো আমি কুৱেশ্যন কৰিম তেতিয়া ভালদৰে আমি কনচেপ্টটো আৰু ক্লিয়াৰ হৈ যাব √3 ভ্যালু √2 ৰ ভ্যালু কিমান 1.4 অলমোস্ট আৰু 1.7 হয় এইটো ক্যালকুলেটৰত আপুনি যদি টাইপ কৰে আপুনি গম পাই যাব এইটো আমি ইন জেনাৰেল যদি ভ্যালু দিয়া নাথাকে ভ্যালু দিয়া নাথাকিলে আমি প্লাস কৰিব নোৱাৰিম কিয় নোৱাৰিম কাৰণ ইয়াত সেম ৰুটস নাই এইটো আমি ওলাব নোৱাৰিম কাৰণ সেম ৰুটস নাই প্লাসৰ ক্ষেত্ৰত আৰু মাইনাসৰ ক্ষেত্ৰত ঠিক আছে মাইনাসৰ ক্ষেত্ৰত এইটো চাওক 6√9 -3√9 ছটা √9 ৰ পৰা তিনটা √9 গলে কেটা থাকিব তিনটা √9 থাকিব কি হ'ব 3√9 ঠিক আছে এতিয়া লাষ্ট আপোনাৰ কি হৈছে মাল্টিপ্লিকেশন তাৰ মানে ইনটু এনি ৰুটস মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত আপুনি যিকোনো ৰুটস থাকিলে আপোনালোকে কৰিব পাৰিব হয় এনি নাম্বাৰ হা এইটো এক্সাম্পল চাও এক্সাম্পলটো ইয়াৰ তলতে লিখি দিছো এতিয়া চাওক √2 ইনটু √3 এটা আমি কৰিব পাৰিম নে নাই পাৰিম মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত কি হ'ব লাগিব যিকোনো ৰুটস যিয়ে নাম্বাৰ নাথাকক আপুনি কৰিব পাৰিব ঠিক আছে √2 ইনটু √3 কি হ'ব √2 আৰু 3 ব্ৰেকেটৰ ৰুটৰ ভিতৰত লিখক তাৰপিছত কি হ'ব √6 ঠিক আছে ঠিক তেনেকৈ আৰু এটা যদি লওঁ √10 ইনটু √6 ইকুৱেল টু কি হ'ব ৰুটৰ ভিতৰত লিখক 10 ইনটু 6 ইকুৱেল টু কি হ'ব √60 ঠিক আছে তো এইখিনি বেসিক কনসেপ্ট আছে আৰু এটা বস্তু এটা আছে এটো কৰি আছো আকৌ এবাৰ চাই লওক যে এডিশনৰ ক্ষেত্ৰত ৰুটৰ ক্ষেত্ৰত আপোনাৰ সেম ৰুটস থাকিব লাগিব তেতিয়াহে আপুনি প্লাস কৰিব পাৰিব মাইনাসৰ ক্ষেত্ৰতো সেম ৰুটস থাকিব লাগিব তেতিয়াহে আপুনি মাইনাস কৰিব পাৰিব কিন্তু মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত আপুনি কি হ'ব লাগিব এনি নাম্বাৰ ৰুটৰ ভিতৰত এনি নাম্বাৰ হলে আপুনি কি কৰিব পাৰিব মাল্টিপ্লিকেশন কৰিব পাৰিব ঠিক আছে তো আৰু এটা বস্তু এতিয়া লাষ্ট এটা বস্তু এটা আছে ৰুটৰ কনসেপ্টৰ ওপৰত সৰি এতিয়া চাব √2 ইনটু √2 ইন্ট্ৰোডাকশন ক্লাছত আমি কিছুমান এটো ডাইৰেক্ট মই কৰি দিছিলো ঠিক আছে তো এটো আৰু বেছ হক ৰুটৰ মিনিংটো কি হয় 2d পাৱাৰ হাফ হয় ৰুটৰ মিনিং কি হয় 2d পাৱাৰ হাফ তাৰ মানে ইয়াৰ ঠাইত √2 ইনটু √2 যে 2 হয় হেতু কেনেকে হয় হেতু আমি আপুনি চাই লওক মনত ৰাখিব সেম নাম্বাৰ ৰুটছত থাকিলে সেই নাম্বাৰটোৱে হয় ঠিক আছে কিন্তু হয় কেনেকে হেতুটো জানি ল'ব লাগিব এটো চাওক ৰুটৰ মিনিং কি কৈছিল 2d পাৱাৰ হাফ মানে 2 টু দি পাৱাৰ হাফ হ'ব হৈ গল প্লাস ইনটু আছে ইয়াতো কি হ'ব 2 টু দি পাৱাৰ হাফ ঠিক আছে কালি মই আপোনাৰ আগৰ ক্লাছটোত আপোনাৰ কি আছে যোনটো এলজেব্ৰা আছে এলজেব্ৰাৰ আপোনাৰ ইন্ট্ৰোডাকশন ক্লাছত এটা ফৰ্মুলা দিছিলো সাৰ্টেন ইন্ডিসেছৰ কি আছিল যে a টু দি পাৱাৰ n ইনটু a টু দি পাৱাৰ m ইকুৱেল টু কি হয় a টু দি পাৱাৰ n প্লাস m হয় যেতিয়া বেসটো সেম থাকে তেতিয়া আৰু ইহঁতৰ যদি মাল্টিপ্লিকেশন হৈ থাকে তেনেহলে সিহঁতৰ পাৱাৰটো কি হয় প্লাস হয় এতিয়া সব ইয়াতো কি আছে 2 আছে ইয়াতো 2 আছে বেসটো সেম থাকিলে হল ওপৰত জিয়ে নাথাকক ঠিক আছে এটো আমি ফৰ্মুলা কৰিছিলো দুটা ফৰ্মুলা আছিল a টু দি পাৱাৰ n আৰু বাই a টু দি পাৱাৰ m ইকুৱেল টু কি হয় a টু দি পাৱাৰ n মাইনাস m মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত কি হয় পাৱাৰ দুটা প্লাস হয় আৰু সাবট্ৰেকশন ডিভিজনৰ ক্ষেত্ৰত সিহঁতৰ কি হয় সাবট্ৰেকশন হয় মাইনাস হয় হল তো এটো সব কি আছে সেম বেস আছে কি হ'ব পাৱাৰ দুটা প্লাস হ'ব √2 প্লাস √2 যেহেতু ফ্ৰেকশন আছে ওপৰ ফ্ৰেকশন আছে আপোনাৰ কি হ'ব এলসিএম লক 2 আৰু 2 এলসিএম কিমান হ'ব 2 এ হ'ব 2 দিয়া কেবাৰ যাব এবাৰ 2 দিয়া কেবাৰ যাব এবাৰ হল 2 টু দি পাৱাৰ 2/2 হৈ গল তো 2 2 কেনসেল 2 টু দি পাৱাৰ 1 2 টু দি পাৱাৰ 1 তো সবতে থাকে মিন্স 2 2 টু দি পাৱাৰ 1 ইকুৱেল টু 2 দেখিছে √2 ইনটু √2 ইকুৱেল টু 2 যে হয় সেইটো আমি এইটো প্ৰসেছত হয় তে এইটো কৰিবটো নালাগে জাস্ট জানি থক যে এইটো এই কাৰণে হৈ আছে হেতিক তেনেকে আমি যদি বেলেগ লওঁ √3 ইনটু √3 কি হ'ব 3 হ'ব
ৰুট 100 ইনটু 100 কিমান হ'ব 100 হ'ব ঠিক আছে তো এইখিনিয়ে আছিল বেসিক কনসেপ্ট ৰুটৰ ওপৰত য'ত প্লাস মাইনাস আৰু মাল্টিপ্লিকেশন হয় ঠিক আছে তো আমি ইয়াৰ ওপৰত এতিয়া এক্সাৰসাইজ কৰিম তো ফার্স্ট কোশ্চেন তো আপোনাৰ হৈছে তলত দীঘল হৈ যাব 10 প্লাস ৰুট আকৌ কিমান আছে 25 প্লাস 108 তাৰপিছত প্লাস 154 প্লাস 225 হল এইটো চাওক এনেকুৱা কোৱেশ্চন বহুত আহিছে আগতো ঠিক আছে কিন্তু কোৱেশ্চন মাৰ্ক তো ইয়াৰ ভ্যালুটো ওলাব দিছে ফার্স্ট অফ অল এতিয়া চাওক আমি কি কৰিম ইয়াৰ ক্ষেত্ৰত আপুনি ইয়াত এটো কি কয় লেফট হ্যান্ড সাইডৰ পৰা আপুনি একো কৰিব নাই ইন জেনাৰেল আমি যেবা ক্যালকুলেশন বিলাক কৰো আপুনি ইয়াৰ পৰা কৰো নহলে এফালৰ পৰা কৰো তো ইয়াৰ ক্ষেত্ৰত আপুনি এফালৰ পৰা কৰিব লাগিব কাৰণ এইটো ভাঙিলেহে তাৰ পাছত এই নাম্বাৰটো পাব আপুনি কিবা কৰিব পাৰে এতিয়া চাওক ৰুট 25 তো ৰুট 25 তে 25 ৰুটটো উঠাবলৈ আমি কি কৰিব লাগিব কিহৰ স্কয়াৰ হয় 15 স্কয়াৰ হয় এটো চাওক এই কোৱেশ্চনটো আমি আপুনি যদি ইয়াত কি আছে 15 ইনটু 15 কৰে কি হয় 25 2 5 10 12 2 1 1 2 হৈ গ'ল 15 ইনটু 15 এতিয়া চাব কোৱেশ্চনটো দেখাত টান লাগিছে কিন্তু একো টান নহয় ভালদৰে চাওক 25 plus 108 plus 154 এতিয়া প্লাস এতিয়া চাওক এটো চাওক ৰুট 25 ৰ ঠাইত আৰু এটো কি আছে ৰুট 225 হয় এটো আছে আপোনাৰ 225 আমি ৰুটটো উঠাব পাৰো নেকি হেটো চাওক ৰুটৰ মিনিং কি কৈছিলো মই আপোনালোকক কৈছিলো যে টু দি পাৱাৰ হাফ হয় আৰু 225 কিবা স্কয়াৰ হয় নেকি হেতু চাওক 225 স্কয়াৰ হয় কিহৰ হয় 15 ৰ স্কয়াৰ মানে 15 দুটা যদি স্কয়াৰ কৰে কি হয় 225 হয় তে 225 ৰ ঠাইত মই 15 স্কয়াৰ লিখি দিলো হল এতিয়া চাওক ৰুটৰ মিনিং কি কৈছিলো টু দি পাৱাৰ হাফ 15 হেতু 2 আছে টু দি পাৱাৰ তে ওপৰত হ'ব কি হয় হাফ হ'ব হয় হাফ হ'ব তে এই দুই কেনসেল তে কিমান হ'ব 15 বুজি পাইছে 225 ৰ কিমান আমি পালো ৰুট পালো 15 তো হেই সব 225 আছে ইয়াৰ এগেইনষ্টত আপুনি কি লিখিব পাৰে 15 ঠিক আছে এটা নেক্সট চাওক পাছত আমি কি কৰিম এটো প্লাস কৰি দিও যেহেতু প্লাস আছে ৰুটৰ ভিতৰতে কোৱেশ্চনটো কোৱেশ্চনত কমন বস্তু এটা থাকি গল আপোনাৰ ইয়াত 1 মিনিট হ'ব এটো ঠিকে আছে এখিনলৈকে ডিভাইডেড বাই আছে 8√3 কোৱেশ্চনটো মই অলপ ভালদৰে লিখি দিওঁ 1 মিনিট হ'ব 225 এখিনিত কোৱেশ্চনটো থাকে ডিভাইডেড বাই 8 এইটো কোৱেশ্চন আছে ঠিক আছে এই বাইটো থাকি গল তো এটো চাওক এতিয়া 10 plus 25 plus 108 plus কিমান আছে 154 আৰু এটো কিমান পালো আমি 15 লিখিলো আৰু ডিভাইডেড বাই কিমান আছে 3 ৰুট কিউব 3 8 হল এতিয়া সব এটো প্লাস আছে ইয়াত 15 আছে তে 15 টো প্লাস কৰক কি হ'ব 10 plus whole 25 plus কিমান আছে 108 তাৰপিছত প্লাস কি আছে 108 প্লাস তাৰপিছত কি আছে ৰুট আছে হয় ৰুটৰ ভিতৰতে আছে ৰুটৰ ভিতৰত কিমান আছে এটো প্লাস কৰক 154
প্লাছ 15 5 4 9 6 1 কিমান হয় 169 169 হ'ল ডিভাইডেড বাই কিমান হয় এইটোত কিউব এই 3 টো আপোনাৰ ইয়াত আছে তলত আছে হা ৰুট কিউব আপোনাৰ আগৰ ক্লাছত আমি ৰুট স্কুৱেৰ আৰু কিউব স্কুৱেৰ ৰুট আৰু কিউব ৰুটছৰ আমি কেনেকৈ ওলাই আমি কৰিছোঁ তো ফাৰ্ষ্ট অফ অল আপুনি আগৰ সেই ভিডিঅ'টো চাব তো আপুনি গম পাই যাব যে এইটো ৰুট কিউব কি হৈ আছে তাৰমানে চাওক ইয়াত ৰুট কিউব আছে ইয়াৰ মিনিংটো হৈছে এনেকুৱা কোনটো নাম্বাৰ সেম নাম্বাৰ তিনটা পূৰণ কৰিলে 8 হ'ব আমি জানো 2 হয় তো সেইটো কেনসেল আউট হৈ যাব ঠিক আছে তো আমি কৰি আছো চাওক এতিয়া আছে নেক্সট আছে 169 হয় 169 কিহৰ স্কয়াৰ হয় কিহৰ হয় 13 স্কয়াৰ কৰিলে কিমান হয় 169 ঠিক আছে তো আপোনাৰ ইফালে কৰিব লাগিব এতিয়া চাওক এখিনি আছে ইফালে কৰি দিছো কিমান আছে √10 প্লাস 25 প্লাস কিমান আছে 108 প্লাস চাওক এটা কি আছে 169 এটো কিবাটো স্কয়াৰ হ'ব এক নম্বৰ কথা এনেকুৱা যদি হয় ইয়াৰ লগত যোনটো প্লাস হয় কিবা এটা স্কয়াৰ হ'বই লাগিব এটা চাওক ইয়াত যদি স্কয়াৰ নহয় আপুনি কিবা সিম্পলিফাই কৰিব পাৰিব জানো নোৱাৰে তো সেই কাৰণে এনেকুৱা কোৱেশ্চন বিলাকত যেতিয়া এনেকুৱা ৰুটৰ ভিতৰত 4-5টা মান ৰুট ভিতৰত থাকে কিবা এটা নহয় কিবা এটা স্কয়াৰ হ'বই সেইটো মনত ৰাখিবই কাৰণ যদি স্কয়াৰ নহয় চাওক ইয়াত যদি 169 যদি 170 ওলালে হয় আপুনি কিবা কৰিব পাৰিব একোৱে কৰিব নোৱাৰে কোৱেশ্চনটো ইয়াতেই থাকি যাব ঠিক আছে তো এক্সামিনাৰেও এনেকৈ কোৱেশ্চন নেকাটে যত আপোনালোকৰ এনসাৰে একো নোলায় আধাতে থাকি যায় তো এতিয়া চাওক 169 আছে 169 কিহৰ স্কয়াৰ হয় 13 স্কয়াৰ মই এতিয়া 13 ডাইৰেক্ট লিখিব পাৰো অলপ আগতে মই দেখাই দিছিলো যে 25 স্কয়াৰটো কেনেকৈ হৈছে হয় 225 ৰ স্কয়াৰ ঠাই ৰুটটো আতৰি পেলাই কেনেকৈ 15 হৈছে ঠিক আছে তো এটো 116 13 আপুনি স্কয়াৰ যদি কৰি চাই আপুনি গম পাব 9 হল 3 6 আৰু এগুণ 1 হল এই ঠিক তেনেকৈ আপোনাৰ ৰুটৰ ভিতৰত কি লওঁ 269 এতিয়া চাওক 169 এটোকে আপুনি কি লিখিব পাৰে 13 স্কয়াৰ মানে 13 দুটা পূৰণ কৰিলে ৰুটৰ মিনিং কি হয় টু দি পাৱাৰ হাফ 13 স্কয়াৰ ইনটু টু দি পাৱাৰ হাফ ৰুটৰ ঠাইত হাফ কেনসেল কৰক কি হ'ব 13 সেই কাৰণে ইয়াৰ ৰুটটো উঠি গল আৰু এই ৰুটটো উঠি গলে ডাইৰেক্ট 13 বহিছে ঠিক আছে তো হল পাছত আছে 8√3 তাৰপিছত সব এতিয়া এটা কি আছে এই দুটা প্লাস কৰক 10 প্লাস 25 প্লাস এটা প্লাস কৰিলে হয় 8 3 11 1 কৰিলে 1 1 1 2 30 হল এটো ৰুটৰ ভিতৰত হ'ব এটো ৰুটৰ ভিতৰত হ'ব কাৰণ এই ৰুটটো উঠোৱা নাই নহয় আমি এতিয়ালৈকে কিমান হ'ব √8³ হল এতিয়া সব 11 কিবা 11 মই কৈ পালো যে 121 কিহৰ স্কয়াৰ হয় 11 স্কয়াৰ তে ইয়াৰ ঠাইত আপুনি কি লিখিব পাৰে 11 ডাইৰেক্ট লিখিব পাৰে 10 প্লাস 25 প্লাস কি হ'ব এটো স্কয়াৰ উঠি গৈ কি হ'ব 11 হ'ব ডিভাইডেড বাই 8 3 তাৰপিছত এতিয়া চাওক এটো প্লাস কৰক 10 প্লাস কিমান আছে 25 এটো চাওক এটো ৰুট উঠা নাই কিন্তু 5 1 6 2 1 3 36 ডিভাইডেড বাই 8√3 হল এতিয়া পাছত আমি কি লিখিব পাৰো 36 36 আমি ভালদৰে জানো 36 কিহৰ স্কয়াৰ হয় 6 স্কয়াৰ হয় তো 10 প্লাস এটো স্কয়াৰ কৰি দিলে তে 36 স্কয়াৰ হলে এটো ৰুটটো কি হ'ব উঠি যাব কি হ'ব অকল 6 হ'ব ডিভাইডেড বাই 8√3 কিবা হৈছে হল তো ইফালে মই কৰিছো কোৱেশ্চনটো ডাঙৰ আছিল অলপ দীঘল হৈ গৈছে কিন্তু আপোনালোকে যদি প্ৰেক্টিস কৰে এটো 3টা 4টা লাইনতে ওলাই যাব ইমান কৰিবই নালাগে ঠিক আছে হল তো এখিনি পাছত এটা সব 10 প্লাস 16 কিমান 10 প্লাস 6 কিমান হ'ব 16 কিমান হয় √16 ডিভাইডেড বাই 8√3
হৈ গ'ল এতিয়া 16 কিহৰ স্কোয়াৰ হয় 4 স্কোয়াৰ কি হয় তে ৰুটটো উঠি যাব ৰুটটো উঠি গ'লে ইয়াত 16 ৰ ঠাইত কি হ'ব 4 আৰু এইটো চাওক ইয়াত কি আছে ইয়াত কিউব আছে মানে ইয়াত ৰুট এনি ৰুটৰ মিনিং কি আছিল মই কৈছিলো যে ৰুটৰ মিনিং কি আছিল 2d পাৱাৰ হাফ হয় ৰুটৰ মিনিং কি কৈছিলো 2d পাৱাৰ কিন্তু ইয়াত ৰুট কিউব আছে মানে ইয়াৰ মিনিংটো হ'ল सेम হ'ব 2d পাৱাৰ 1/3 হয় তাৰ মানে 1/3 হ'ব ইয়াত 2 আছিল আৰু ইয়াত কি হ'ব 2d পাৱাৰ ৰুট কিউব ঠিক আছে এতিয়া চাওক ইয়াত আমি কি আছে 8 আছে 8ক এনেকুৱা এটা নাম্বাৰ আছে নেকি যোনটো সেম নাম্বাৰ তিনটা পূৰণ কৰিলে 8 আছে কি আছে 2 আছে হয় ইয়াত এতিয়া চাওক আপুনি কি লিখিব পাৰে 2 কিউব এটো 3 হল ৰুটৰ ভিতৰতে আছে কিউবৰ ভিতৰতে আছে 2 কিউব ইকুৱেল টু 3 তো এফালে কি হ'ব 4 তাৰ পিছত 2 ইনটু 3 তাৰ 2d এটো কি আছে 1/3 হৈ যাব তো 3 কেনসেল হল ইয়াত কি হ'ব 4/2 হল উল্টাকে আহিছো হা তে 2 দি ইয়াক দুবাৰ গল आंसर উইল বি কি হ'ব आंसर উইল বি 2 ঠিক আছে এই ইমানখিনি স্টেপ অকল আপোনালোকে বুজি পাবলৈ মই কৰিব লগা হল নহলে ইমানখিনি কৰিবই নালাগে চাওক এইটো 15% টো এইখিনি 169 আপুনি ডাইৰেক্ট প্লাস কৰি আপুনি 169 কি হয় 13 ডাইৰেক্ট ইয়াত ঠিক আছে তো নেক্সট কোৱেশ্চনটো হৈছে নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ কি আছে ৰুট 9 plus 2 16 plus 512 কিউব এটো আছে এটা চাও হল ইয়াৰ ভ্যালুটো ওলাব দিছে আপোনালোকক ইয়াত আপোনাৰ ৰুট এটাই আছে অথনি কি আছে ৰুট গুটেকিটা ৰুট ভিতৰত আছে এটা সব 2d পাৱাৰ কিউব তো এনেকুৱা কিবা এটা নাম্বাৰ আছে নেকি যত আমি এটো কিউব ওলাব পাৰো কিউব ওলালে এটো কি হয় আপোনাৰ কি আছে এনেকুৱা এটা নাম্বাৰ আছে নেকি যোনটো সেম নাম্বাৰ ইনটু তিনিবাৰ কৰিলে আপুনি কি কৰে কিউব হয় তো 512 মেবি 864 ইনটু 8 4 গুণ 32 ইকুৱেল টু 3 8 6 গুণ 48 48 52 yes so 64 কি হয় 8 8 just 64 তাৰ মানে 8 কেটা আছে ইয়াত দুটা পূৰণ হৈছে এটা পূৰণ হৈছে টোটাল কেটা আছে তিনটা পূৰণ হলে কিমান হয় 512 হৈছে আমি পাই গলো যে 8 কিউব ইকুৱেল টু 512 এটা 16 তো আমি জানো কি হয় 4 স্কয়াৰ হয় এটো চাওক এতিয়া চাওক এটো কেনেকৈ কৰিম আমি 9 plus 2 into আছে 2 into it root আছে root 16 কি হয় স্কয়াৰ হয় 4 তেনেহলে 4 কি হ'ব 6 root 16 ৰ ঠাইত 4 হ'ব অলপ আগতে আমি কৰিছো কেনেকৈ কৰিম আমি এটো আমি জানো 16 কৰি দিছো তেতিয়া আমি কি লিখিব পাৰো 4 স্কয়াৰ ৰুটৰ মিনিং কি হয় 2d power half 2 into 1/2 এই 2 2 half half cancel 2 2 cancel বাকি থাকিল 4 তে হেতু root 16 ৰ ঠাইত 4 হল এতিয়া প্লাস তো ইয়াত কিমান হ'ব 512 আমি দেখিলো যে 8 তিনটা পূৰণ কৰিলে হেৰি আছে এটো কি আছে 512 মই স্কয়াৰ আৰু ৰুট কিউবৰ আপোনাৰ কৰোৱা দেখাই দিছো কেনেকৈ ওলাই তো হেতু আপুনি ভিডিওটো এবাৰ চাই লব ঠিক আছে আপোনাৰ আৰু ইজি হ'ব ৰুট কিউব কেনেকৈ ওলাই তো আমি কি কৰিম এই তিনটা পূৰণ হৈছে আপুনি এটো লিখিব পাৰে হল 512 ঠাইত মই কি কৈছো 8 কিউব কৰিছো মানে এই তিনটা পূৰণ হৈছে তো ইয়াৰ ৰুট কিউবৰ মিনিং কি 8 3 এটো 3 আছে ইয়াৰ মিনিং কি 2d পাৱাৰ 3 3 cancel answer will be 8 হয় 8 পাইছো তে আমি ইয়াত কি লিখিম 8 এটা প্লাস কৰি দিয়ক হৈ গল 9 প্লাস 4 দুগুণ 8 প্লাস 8 কিমান আছে 8 16 16 9 25
25 তে 25 কিহৰ স্কয়াৰ হয় 5 তে आंसर will be কি হৈ যাব 5 ঠিক আছে তো এনেকে আছে ৰুট কেনেকে হয় আপুনি এইখিনি জাস্ট কৰি দিছে আপোনালোকে বুজি পাবলৈ নহলে আপোনালোকে ডাইৰেক্ট কৰিব যদি বুজি পাইছে আপোনালোকে ডাইৰেক্ট কৰিব ডাইৰেক্ট ভ্যালু সোনকালে ওলাই যাব ঠিক আছে তো নেক্সট কোৱেশ্চনটো লৈছো আমি পাৰ্ট 1 ত আমি গুটেইখিনি আমি ৰুটছৰ আমি কোৱেশ্চনেই কৰিম ৰুটৰ কনসেপ্টটো ৰুটৰ অলমোস্ট বহুত আহি থাকে প্ৰিভিয়াস ইয়াৰ পেপাৰটো আমি দেখিছো আৰু কম্পিটিটিভ এক্সামত আহি থকা আছে তো question mark minus 5 equal to 2209 হয় আপোনাৰ question হৈছে এটো এটা চাওক এটো ৰুটত আছে হয় এটো ৰুটটো আমি ভাঙিব লাগিব তো ফার্স্ট অফ অল আগৰ ক্লাছত আমি কৈছো তেতিয়া এবাৰ কৈ দিছো এতিয়া আছে 9 আমি কি কৰিম যেতিয়া ৰুটৰ ভিতৰত থাকে ৰুট স্কয়াৰটো কেনেকে ওলাই আমি এটো চাম তিনটা নাম্বার থাকিলে দুটা বা তিনটা থাকিলে আমি কৰিছো চাৰিটা থাকাখিনিও কৰিছো আৰু পাঁচটা থাকাখিনিও কৰিছো পাঁচটা নাম্বার থাকাখিনি তো ফার্স্ট অফ অল কি কৰিম এফেলে যিমানেই না থাকক রাইট হ্যান্ড সাইডৰ পৰা প্ৰথম কি কৰিম দুটা পেয়াৰ বনাম তাৰমানে পেয়াৰ এটা বনাম এটো এফেলে কৰি দিছো √2209 হল রাইট হ্যান্ড সাইডৰ পৰা কি কৰিম এফেলে ছটাও থাকক লাগিলে প্ৰথমতে আমি ৰুট বনাম পেয়াৰ বনাম সৰি হল এতিয়া সব 9 আছে লাষ্টত কি আছে 9 আছে তো 9 কোন দুটা নাম্বার আপোনাৰ মাল্টিপ্লিকেশন কৰিলে লাষ্টত 9 হয় এটা আছে 3 হয় 3 স্কয়াৰ কৰিলে এটা 9 হয় আৰু 7 স্কয়াৰ কৰিলে কিমান হয় 49 হয় তাৰমানে লাষ্টত 9 ওলাইছে কোন দুটা নাম্বার আছে 3 আৰু 9 হৈ গল হৈছে প্ৰথম এটো কাম এতিয়া এফেলে যিমান আছে এফেলে পেয়াৰ বনাই দিও এফেলে কিমান আছে 22 আছে 22 টা মানে এটা ভৰ্ট হৈ গল হল এতিয়া চাও 22 টো কোন দুটা নাম্বাৰৰ মাজত থাকে 22 টো কোন দুটা 4 স্কয়াৰ কৰিলে কিমান হয় 4 স্কয়াৰ কৰিলে 16 হয় আৰু 5 স্কয়াৰ কৰিলে 25 হয় তা মানে এতিয়া চাও মই যদি আৰু এটা অলপ লিখি দিও এই জাস্ট আৰু অকন মই কৰিছো লব 1 square মানে 1 2 square 4 3 square 9 4 square 16 5 square 25 6 square 36 7 square 49 8 square 64 9 square 81 হল তো ফার্স্ট অফ অল তো ইয়াত কি আছে 9 কোন দুটা নাম্বার আছে 3 আছে সব আৰু 9 আছে 7 আছে 3 আৰু 7 হৈ গল প্ৰথমতে আমাৰ কি কাম রাইট হ্যান্ড সাইডৰ পৰা এটা পেয়াৰ বনোৱা মানে জোড়া এটা বনোৱা জোড়া হললো এই দুটা নাম্বার এটা জোড়া হল আৰু এফেলে বাকি থকা যিমানখিনি নাম্বার আছে বাইখিনি আপুনি জোড়া বনাই দিও জোড়া নহয় যিমানখিনি নাম্বার আছে পাঁচটা নাম্বার লৈকে আহে তাতকৈ ওপৰত আপোনালোকৰ ৰুটস নাহে ঠিক আছে তো এফেলে যদি তিনটাও থাকে তিনটা একেলগে হৈ যাব বা চাৰিটা থাকে চাৰিটা একেলগে হৈ যাব ঠিক আছে তো ফার্স্ট অফ অল ইয়াত কি কৰিলো পেয়াৰ বনালো আমি দেখিলো যে লাষ্টত কি আছে 9 আছে 9 কোন দুটা নাম্বার সেম নাম্বার মাল্টিপ্লাই কৰিলে 9 হয় এটা কৰিলো 3 স্কয়াৰ পালো আৰু এটা 7 স্কয়াৰ পালো হল এখিনিলৈকে কাম হল পাছত চাক 22 আছে ঠিক আছে 22 এতিয়া চাক 22 কোন দুটা নাম্বার মাজত আছে 4 স্কয়াৰ মানে 16 আৰু 5 স্কয়াৰ কলে কিমান আছে 25 হয় যোন দুটা নাম্বার থাকে যোন দুটা নাম্বাৰৰ মাজত থাকে সেই সৰু নাম্বাৰটো লম আমি কি কইলো আকবাৰ কৈছো যোন দুটা নাম্বার এটা 22 কাৰ মাজত আছে 4 স্কয়াৰ আৰু 5 স্কয়াৰ ঠিক আছে আমি কি কৰিম সৰু নাম্বাৰটো লম তা মানে 4 টো ললো হৈ গল এতিয়া চাও এতিয়া 3 আৰু 7 ৰ পৰা কোনটো লম আপুনি হয়তো 43 ইনটু কৰিব নহলে 47 হেখিনি কৰোতে আৰু টাইম যায়গৈ ভালদৰে চাব 4 ৰ পাছৰ নাম্বাৰটো কি হয় 5 ইনটু কৰিলো কিমান হল 20 হল 4 ললো যোনটো নাম্বাৰ আমাৰ এই ৰাইট হ্যান্ড সাইডত পৰিব 4 হ'ব 4 টো ললো 4 টোৰ পাছত কি কৰিম 4 ৰ পাছৰ নাম্বাৰটো কি আছে 5 ললো 5 ইনটু কৰিলো 20 হল এতিয়া ভালদৰে চাব এই 22 টো ইয়াত যোনটো ৰুটৰ ভিতৰত আছে সেই নাম্বাৰটো যদি ইয়াত কৈ ডাঙৰ হয় তেনেহলে ইয়াৰ এই দুইটাৰ পৰা ডাঙৰ নাম্বাৰটো লম
যদি ইয়াৰ ৰুটৰ ভিতৰত থকাটো ইয়াতকৈ সৰু হয় তেনেহলে ইয়াৰ ৰুটৰ পৰা সৰু নাম্বাৰটো লম ঠিক আছে তে ইয়াত কি আছে এটো 22 to 28 কৈ ডাঙৰ হয় তে কি লম ডাঙৰ নাম্বাৰটো লম তাৰমানে आंसर will be 47 তাৰমানে 47 স্কয়াৰ কৰিলে 2209 হয় হল তো এতিয়া আমি কোৱেশ্চন কৰো কোৱেশ্চন মাৰ্ক -5 এফালে কি হ'ব 47 হল root question mark equal to a কি হ'ব a -5 আছে এফালে গলে কি হ'ব +5 হৈ যাব +5 question mark equal to কিমান হ'ব 47 52 এতিয়া চাওক আপোনাক ওলাব দিছে question mark equal to হে ইয়াত আছে root question mark ঠিক আছে এই ৰুটটো আপুনি কি কৰিব এই ৰুটটো উঠাই দিলে এফালে কি হৈ যাব স্কয়াৰ হৈ যাব কিন্তু কি হৈ যাব 52 এফালে স্কয়াৰ হৈ যাব ঠিক আছে যেতিয়া এই ৰুটটো কি আপুনি উঠাই দিব তেতিয়া কি হ'ব এফালে স্কয়াৰ হৈ যাব ঠিক আছে বাস আপুনি যদি আৰু এটা প্ৰসেস আছে এটো আপোনাৰ যদি টান পাইছে সব এই ৰুটটো উঠাবলৈ আমাকটো অকল কোৱেশ্চন মাৰ্ক লাগে কোৱেশ্চন মাৰ্কৰ ৰুটৰ মিনিং কি হয় টু দি পাৱাৰ হাফ ৰুটটো উঠাবলৈ আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব তে দুইফালে স্কয়াৰ কৰি দিয়ক এটো কোৱেশ্চন মাৰ্ক আছে ইকুৱেল টু 52 হয় ৰুটৰ মিনিং কি হয় টু দি পাৱাৰ হাফ ইয়াৰ লগত এই তামনে এই হাফটো নাইকিয়া কেতিয়া হ'ব যেতিয়া আপুনি 2 পূৰণ কৰিব মানে এটো কি কৰিব মানে স্কয়াৰ কৰিব ইনটু 2 আৰু এফালেটো কৰিলে নহব এটা সাইডে কৰিলে নহব ব্যালেন্স কৰিব লাগিব এফালেও কৰিব লাগিব তে 52 স্কয়াৰ তামনে এই 2 কেনসেল গল কোৱেশ্চন মাৰ্ক ইকুৱেল টু 52 স্কয়াৰ তো 52 স্কয়াৰ কৰিলে আমি যিমান পাম হেতুৱে आंसर হ'ব 52 into 52 কিমান হ'ব 2 2 into 2 4 5 গুণ 5 গুণ 10 20 ৰ শূন্য কৰিলে 2 5 5 25 26 28 কিমান হ'ব 2704 आंसर will be this ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো কি আছে দুইটা ৰুটৰ ভিতৰত আছে আৰু কোৱেশ্চন মাৰ্ক টু দি পাৱাৰ ৰুট কোৱেশ্চন মাৰ্ক ৰুটৰ ভিতৰত আছে তো ফাৰ্স্ট অফ অল এটো ৰুট স্কয়াৰ আছে তে কেনেকৈ ওলাই 6 আছে লাষ্টত 6 আছে তো 6 তো এফালে ওলাই দিও কি আছে আকৌ এবাৰ মই আপোনালোকক কৰি দিছো চাই লওক 6 আছে 6 কাৰকাৰ মাজত হয় 4 আৰু 6 তাৰমানে হয়তো 4 হ'ব 6 হ'ব লাষ্টত তাৰমানে 4 হ'ব নহলে 6 হ'ব 31 আছে 31 এতিয়া কাৰকাৰ মাজত হয় 5 স্কয়াৰ 25 আৰু 6 স্কয়াৰ কি আছে 36 মই কি কৈছিলো যোন দুটা মাজত হয় হেতু সবতকৈ আমি সৰু নাম্বাৰটো লম সৰু নাম্বাৰ কি আছে 5 আছে তো আমি কি লম 5 লম হৈ গল ইয়াৰ ফ্ৰন্টত কি হৈ যাব 5 হৈ যাব ইয়াত 5 আহি যাব তো এতিয়া সব 4 আৰু 6 ৰ মাজত কোনটো লম কি কৰিছিলো অলপ আগতে যোনটো কৰিছিলো 4 ৰ পাছৰ নাম্বাৰটো কি আছে 6 ইনটু কি কৰিম ইয়াৰ লগত 6 কৰিম কিমান হয় 30 হৈ গল 30 পালো এতিয়া চাওক ৰুটৰ ভিতৰ যোনটো আছে নাম্বাৰ সেই নাম্বাৰটোৰ বেস কৰিহে আপুনি চাব ৰুটৰ ভিতৰ যোনটো নাম্বাৰ আছে সেইটো যদি এই পূৰণ কৰা নাম্বাৰতকৈ ডাঙৰ হয় মই কি কৈছো আকবাৰ শুনক ৰুটৰ ভিতৰ যোনটো নাম্বাৰ আছে সেই নাম্বাৰটো যদি এই নাম্বাৰতকৈ ডাঙৰ হয় তেনেহলে আমি কি লম ডাঙৰ নাম্বাৰটো লম আৰু যদি ৰুটৰ ভিতৰ নাম্বাৰটো সৰু হয় তে সৰু নাম্বাৰটো লম এই ভিতৰ নাম্বাৰটো ডাঙৰ হলে ইয়াৰ পৰা ডাঙৰ নাম্বাৰ লম আৰু যদি সৰু হয় তে সৰু নাম্বাৰ লম তো এটো কি আছে 31 ডাঙৰ হয় তে কি লম ডাঙৰ লম 56 आंसर will be কি হ'ব 56 মাইনাস ইয়াত আছে এতিয়া নেক্সটটো চাওক এটা আমি ডাইৰেক্ট কৰো 4 6 ইয়াত কিমান আছে 64 তাৰমানে 4 আছে 4 কি আছে 2 আছে আৰু 8 আছে 2 বা 8 ৰ ভিতৰত এটা হ'ব হল তাৰপিছত 17 আছে হয় 17 আছে 17 কাৰকাৰ মাজত হয় 4 আৰু 5 ৰ মাজত 4 আৰু 5 ৰ মাজত আমি কোনটো লম সৰুটো লম তে 4 ললো এতিয়া কি আছে 4 ৰ 5 ৰ নম্বৰটো কি আছে 5 5 4 গুণ 20 এতিয়া চাওক 17 টো কি হয় 20 তকৈ সৰু হয় তেনেহলে আমি কি নম্বৰ কি লম 4 টো লমেই হয় নাই 4 টো সৰু নম্বৰটো 4 টো লমেই এতিয়া এই দুটাৰ ভিতৰত কোনটো লম 17 টো সৰু হয় ইয়াতকৈ তে সৰু নম্বৰটো লম তাৰমানে 42 হল 42 equal to question mark তো 56 ৰ পৰা 42 মাইনাস কৰিলে কিমান হ'ব 6 পা 4 গলে কিমান থাকিব 6 পা 2 গলে 4 ইয়াত থাকিল 4 1
হল তে কুৱেশ্যন মাৰ্ক এতিয়া অলপ আগতে কৈছিলে এই ৰুটটো উঠাবলৈ আপোনাক কুৱেশ্যন মাৰ্ক লাগে ৰুট কুৱেশ্যন মাৰ্ক নালাগে ঠিক আছে ফাইণ্ড দ্য কুৱেশ্যন মাৰ্ক ফাইণ্ড দ্য ভেলু বুলি ক'লে ইয়াত কুৱেশ্যন মাৰ্ক ৰুট কুৱেশ্যন মাৰ্কটো আমাক আপোনাৰ ওলাব দিয়া নাই অকল কুৱেশ্যন মাৰ্কটো ওলাব দিছে এইটো ভুল নকৰিব লাষ্টত ইমানখিনিলৈকে কৰি পেলাই ঠিক আছে তো কুৱেশ্যন মাৰ্কটো উঠাবলৈ ৰুট আছে ৰুটটো উঠাবলৈ আমি কি কৰিম স্কুৱেৰ কৰিম বোথ ছাইড 14 স্কুৱেৰ আৰু ৰুট কুৱেশ্যন মাৰ্ক এইটো স্কুৱেৰ তো এইটো স্কুৱেৰ কৰিলে কি হ'ব 14 স্কুৱেৰ হ'ব আৰু ইফালে ৰুটটো উঠি যাব তো 14 স্কুৱেৰ কৰিলে কিমান হয় 4 4 গুণ 16 6 গুণ 1 4 গুণ 4 4 গুণ 4 4 8 1 9 this 196 question mark equal to this ঠিক আছে তো নেক্সট কোৱেশ্যনটো লওঁ 0.125 ৰুট কিউব আছে কিন্তু হা 3 বুলি ক'লে এইটো হ'ব তাৰপাছত আছে 0.729 equal to question mark ইয়াত ডাইৰেক্ট এইটো কিউব আছে নেকি এইটো কিউব আছে এতিয়া চাওক ৰুট কিউব আছে হয় ৰুট কিউব আছে ইয়াতো ৰুট কিউব আছে তো ফাৰ্ষ্ট অফ অল কি আছে ৰুট কিউব বুলি ক'লে এনেকুৱা এটা নাম্বাৰ থাকিব লাগিব য'ত আপোনালোকৰ কি আছে সেম নাম্বাৰ তিনটা পূৰণ কৰিলে আপোনাৰ এই নাম্বাৰটো পায় কিন্তু চাওক ইয়াত কি আছে এটা পইণ্ট দি দিছে হয় এই পইণ্টটো দি দিছে যে 0.125 ফাৰ্ষ্ট অফ অল তো ইয়াতো দি দিছে তিনটাৰ আগত পইণ্ট দিছে তো পইণ্টৰ কাৰণে যদি পইণ্টটো যদি উঠাই কৰে তেতিয়াও হয় আৰু পইণ্টটো যদি উঠাই নকৰে তেতিয়াও হয় যদি এই পইণ্টত খেলি মেলি লাগিছে আপুনি চাওক তো ফাৰ্ষ্ট অফ অল আমি 1.2 চাই লওক 1.2 মানে কেইটা ঘৰৰ আগত পইণ্ট আহিছে 10টা ঘৰৰ এটা ঘৰৰ আগত তাৰপনে আপুনি কি লিখিব পাৰে 112/10 হয় তো চাওক বস্তু এটা চাওক আপুনি এইটোৱে যদি চাই 1.2 মানে 12ক মই যদি 10 দি ডিভাইড কৰোঁ কেইবাৰ যাব এবাৰ 10 হ'ল 2 নামি আহিল যাব জানো নেযায় পইণ্ট দিলোঁ 0 আহিল কেইবাৰ দিলোঁ 20 ইয়াৰ পৰা আমি কি গম পাইছোঁ তাৰ মানে যেটা ঘৰৰ আগত দশমিক হয় সেইটা ঘৰৰ আপুনি পইণ্ট এটো কি কয় 0 হৈ যাব হয় না ইয়াৰ পৰা আমি এটোৱে বুজিছো যে 1.2 মানে 12/10 হয় 1.2 উল্টাকে চাওক 1.2 কেইটা ঘৰৰ আগত পইণ্ট আছে এটা ঘৰৰ আগত মানে এটা 0 হৈছে ইয়াৰ পৰা এটোৱে বুজিছো ঠিক আছে তো আপুনি ইয়াত হেই তেনেকে কেইটা ঘৰৰ আগত পইণ্ট আছে তিনটা তাৰ মানে কেইটা 0 হ'ব তিনটা 0 হ'ব ঠিক আছে ইয়াত কিউব ইয়াত কি লিখিব পাৰে 125 কেইটা 0 হ'ব এটা দুটা তিনটা তাৰপিছত 1 হৈ গ'ল এইখিনি বুজি পাইছে এতিয়া চাওক প্লাস ইয়াতো আপুনি দিব পাৰে 7 2 9 কেইটা ঘৰৰ আগত পইণ্ট তিনটা 1 2 তিনটা 0 হৈ গ'ল এতিয়া চাওক ইয়াত কি আছে মই ৰুট কিউব আছে ইয়াত চাওক ইয়াত কি আছে 125 এনেকুৱা এটা নাম্বাৰ আছে নে য'ত আপোনালোকে কিউব হয় 125 হয় কি আছে 5 আছে 5 কিউব কৰিলে হৈ যাব আৰু এটো কি হ'ব 9 কিউব কৰিলে তো সেই কাৰণে মই আপোনালোকক বাৰেপতি কৈ আছো যে সাৰ্টেন ইন্ডিসেছৰ আপোনাৰ সৰি ৰুটস এণ্ড কিউবৰ যোনটো আছে সেইটো আপোনালোকে কৰি ল'ব এই এলজেব্ৰা কৰা আগত সেই পোৰচনখিনি আপোনালোকে কৰি ল'ব বুজিবলৈ বহুতখিনি সুবিধা হ'ব এতিয়া কি হয় চাওক 5 তিনটা পূৰণ কৰিলে তাৰ মানে ৰুট কিউব আছে ইয়াত 3 আছে হয় ইয়াতো 3 আছে মানে এনি ৰুট মানে কি এনি ৰুটৰ মিনিংটো আছিল টু দি পাৱাৰ হাফ হয় কিন্তু ৰুট কিউব বুলি কোৱাৰ লগে লগে মানে এনেকুৱা সেম নাম্বাৰ যোনটো সেম তিনটা নাম্বাৰ যোনটো পূৰণ কৰিলে 125 হয় এতিয়া চাওক 5 আছে 5 * 5 কিমান হয় 25 * 5 কৰিলে 5 5 গুণ 5 ইকুৱেল টু 5 2 গুণ 10 11 12 চাওক 125 5 কেইটা পূৰণ কৰিছে তিনটা হল আৰু চাওক ইয়াত 1000 আছে 1000 মানে 1000 কেনেকৈ হয় 10 * 10 কিমান হয় 0 দুটা আছে আপুনি দুটা 0 দি দিয়ক আৰু * 10 কৰক কেটা 0 তিনটা 0 1 2 3
তাৰমানে 10 তিনিটা পূৰণ কৰিলেও আপোনাৰ কি হয় 1000 হয় ঠিক আছে ইয়াতো 729 আছে আপোনালোকে কৰি চাব যে 9 স্কয়াৰ কৰিলে 9 কৰিলে হৈ যায় এটো সব তেতিয়াও কৰি দিছো 9 into 9 কি হয় 81 into 9 9 8 9 72 72 ঠিক আছে তো এটো কেনেকে কৰিম এতিয়া সব কিউব আছে কি লিখিব পাৰো 5/10 to the power কিউব এটো লিখিব পাৰো 5 তিনটা পূৰণ কৰিলে 125 হ'ব আৰু 10 তিনটা পূৰণ কৰিলে 1000 হ'ব এটো কিউব একানে কৰিছো কাৰণ এই ৰুট কিউবটো উঠাবলৈ আপুনি যদি ৰুট কিউবটো নুঠাই আপুনি ক্যালকুলেশন কৰিব নোৱাৰিব ইয়াৰ লগত আপুনি কেনেকে কানেক্ট কৰিব কানেক্ট কৰিবলৈ তো ৰুট উঠিব লাগিব আৰু কানেক্ট কেতিয়া কৰিম ফাৰ্স্ট ইয়াৰ আমি প্ৰথমতে শিকিছো যে ৰুটত আমি প্লাস কেতিয়া কৰিব পাৰিম যেতিয়া সেম ৰুটস হ'ব হয় না সেম ৰুটস নহলে আমি প্লাস কৰিব নোৱাৰিম সেই কাৰণে যদি আমি ৰুটটো উঠাই দিও তেনেহলে যিকোনো নাম্বাৰ আমি প্লাস কৰিব পাৰিম হয় না কনসেপ্ট হেতুৱে যে ৰুট কিয় উঠাই আছো আমি এই কাৰণে উঠাই আছো কাৰণ সেম ৰুটছত নাই যদি সেম থাকিলে আমি প্লাস কৰি দিলো হয় সেম নাই প্লাস কৰিব নোৱাৰো তো সেই কাৰণে ৰুটটো উঠাম পাছত প্লাস কৰিম ঠিক আছে মেইন মটোটো হৈছে এটো তো প্লাস ইয়াত কি হ'ব 9/10 কিউব হৈ গল তে এটো কিউব কি হ'ব ক্যান্সেল হৈ যাব উঠি যাব তো কি হ'ব 5/10 প্লাস 9/10 হৈ গল তেতে প্লাস কি হ'ব এলসিএম কিমান হ'ব 10 হ'ব তাৰপিছত এফালে 5 এফালে 9 9 পাছে কিমান 14 14/10 তে 14/10 এটা 0 আছে তাৰমানে কি এটা ঘৰ আগত পইণ্ট দি দিয়ক হৈ গল কি হ'ব 1.4 ঠিক আছে তো এইটোৱে ওলাই গল তো পাৰ্ট 1ত আমি ইতিয়ালৈকে কি কৰিলো আমি গুটেখিনি ৰুটছৰ ওপৰত কৰিলো যিমানখিনি ইতিয়া আমি যিমানখিনি কৰিছো গুটেখিনি আপোনালোকৰ কম্পিটিটিভ এক্সামৰ প্ৰিভিয়াস ইয়াৰত আহি গৈছে যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ